এডিএলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আৰু 30টা অতিকৈ গুৰুত্বপূৰ্ণ জিকে লৈ আহিছোঁ, যিবোৰ অহা 3rd গ্ৰেড আৰু 4th গ্ৰেড এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টি সম্পূৰ্ণ চাব, ভাল লাগিলে লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে, আছামছ ফাৰ্ষ্ট ICS অফিচাৰ, অসমৰ প্ৰথম ICS বিষয়া হ'ল। অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা কি আছিলে? অসমৰ প্ৰথমজন ICS বিষয়া আছিলে। বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। বলক নেক্সট প্ৰশ্নটো লৈ যাওঁ। আমাৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো আছে, হুইচ অফ দ্য ফলোয়িং ৰিফাইনাৰিজ ইজ নন এজ আছামছ একৰ্ড ৰিফাইনাৰী? তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক নুমলীগড়। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, APSCৰ এক্সামতো আহিছিলে এবাৰ, গতিকে বহুত দৰকাৰী প্ৰশ্ন হয়। লগতে এইটো বস্তু মনত ৰাখি দিব, নুমলীগড় শোধনাগাৰটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1993 চনৰ 22 এপ্ৰিল তাৰিখে। আৰু কোনটো ডিষ্ট্ৰিক্টত আছে? গোলাঘাট ডিষ্ট্ৰিক্টত আছে। বহুত দৰকাৰী তথ্য। 3rd নম্বৰ প্ৰশ্নটো চাওঁ, নেম অফ দ্য ডিভাইচ টু মেজাৰ দ্য হিউমিডিটি অফ দ্য এয়াৰ। বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম। বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন, হাইগ্ৰমিটাৰ। আৰু বাকী কেইটাও আমি জানিলোঁ, থাৰ্মোমিটাৰেৰে কি কৰা হয়? ইয়াতে চাব বক্সত, এনিমোমিটাৰেৰে কি কৰা হয়? স্পীড অফ উইণ্ড, বতাহৰ গতিবেগ জোখা হয়। থাৰ্মোমিটাৰেৰে আমি সকলোৱে জানো উষ্ণতা জোখা হয়। আৰু ছিস্মোগ্ৰাফেৰে কি কৰা হয়? আৰ্থকুৱেকটো যে আছে, ভূমিকম্প, সেইটো কি কৰা হয়? ডিটেক্ট কৰা হয় আৰু ৰেকৰ্ড কৰা হয়। কিন্তু ভূমিকম্পটো জোখা হয় ৰিক্টাৰ স্কেলৰ দ্বাৰা, সেইটো মনত ৰাখিব। আৰু ছিস্মোগ্ৰাফটো কি কৰা হয়? ডিটেক্টহে কৰা হয় আৰ্থকুৱেকটো। 4th নম্বৰ কুৱেশ্যনটো চাওঁ, দ্য ফাৰ্ষ্ট পাৰ্চন টু বি অনাৰ্ড উইথ দ্য আছাম ৰত্ন এৱাৰ্ড। অসম ৰত্ন সন্মানেৰে বিভূষিত কৰা প্ৰথম ব্যক্তি। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। তেখেত আছিল অসমৰ প্ৰথমজন ব্যক্তি যিজনে আছাম ৰত্ন অসম ৰত্ন এৱাৰ্ডেৰে কি কৰা হৈছিলে? বিভূষিত কৰা হৈছিলে। এইখিনিতে মনত ৰাখিব, এইখিনিও মনত ৰাখি দিব। ভূপেন হাজৰিকা দেৱে কেতিয়া লাভ কৰিছিলে এই বঁটাটো? 2009 চনত লাভ কৰিছিলে। আৰু লগতে কাৰেণ্টটো মনত ৰাখিব, 2023 চনত কোনে লাভ কৰিছে অসম ৰত্ন বঁটা? ডক্টৰ তপন শইকীয়া দেৱে লাভ কৰিছে। আৰু কিহৰ বাবে? কেঞ্চাৰ কেয়াৰৰ কাৰণে বা হেল্থ কেয়াৰ ছেক্টৰত কি কৰিছে তেখেতে এই বঁটাটো লাভ কৰিছে। বহুত দৰকাৰী। 5 নম্বৰ প্ৰশ্নটো চাওঁ, দ্য ফাৰ্ষ্ট ছেশ্যন অফ দ্য আছাম সাহিত্য সভা ৱাজ হেল্ড। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিলে। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিলে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1917 চনত। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 6 নম্বৰ প্ৰশ্নটো চাওঁ, হোৱাট ইজ ইণ্ডিয়াছ হাইষ্ট এৱাৰ্ড ফৰ লিটাৰেচাৰ? সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি? সাহিত্যৰ ক্ষেত্ৰত বা লিটাৰেচাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ পুৰস্কাৰটো হৈছে জ্ঞানপীঠ এৱাৰ্ড, মনত ৰাখিব। আৰু জ্ঞানপীঠ এৱাৰ্ড প্ৰাপ্ত প্ৰথমজন অসমৰ ব্যক্তি হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু তেখেতে কোনখন পুথিৰ বাবে লাভ কৰিছিলে? মৃত্যুঞ্জয় পুথিৰ কাৰণে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে, মনত ৰাখিব। 7 নম্বৰ প্ৰশ্ন, হু ফাৰ্ষ্ট পেইণ্টেড দ্য মেপ অফ দ্য ৱৰ্ল্ড। সৰ্বপ্ৰথম কোনে পৃথিৱীৰ মানচিত্ৰ আঁকিছিলে? যিজন ব্যক্তিয়ে পৃথিৱীৰ মানচিত্ৰ পোনপ্ৰথমবাৰৰ বাবে আঁকিছিলে, ড্ৰ কৰিছিলে, তেখেতৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ হ'ব লাগিছিলে। এইটো খ ওপৰত যাব লাগিছিলে। এনাক্সিমেণ্ডাৰ, তেখেতে কি কৰিছিলে? গোটেই বিশ্বৰ মানচিত্ৰটো আঁকিছিলে তেখেতে প্ৰথমবাৰৰ বাবে। 8 নম্বৰ প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱাজ কাজিৰঙা চেংচুৰী একৰ্ডেড দ্য ষ্টেটাছ অফ কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা অভয়াৰণ্যক কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়? বহুত দৰকাৰী প্ৰশ্ন হয়। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 জানুৱাৰী 1974 চনত কাজিৰঙা কি কৰা হয়? কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে কি কৰা হয়? ষ্টেটাছটো দিয়া হয়, কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতিটো দিয়া হয়। ইয়াৰ লগত বাকীখিনি মনত ৰাখি দিব। কাজিৰঙা নেশ্যনেল পাৰ্কৰ এৰিয়াটো কিমান হয়? 1090 স্কুৱেৰ কিলোমিটাৰ হয়। আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে? 1985 চনত। আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল 2006 চনত। গোটেইকেইটা তথ্য ইয়াৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। 9 নম্বৰ প্ৰশ্নটো চাওঁ, লক্ষদ্বীপ কনচিষ্ট অফ এ টোটেল অফ হাউ মেনি আইলেণ্ড?
লক্ষদ্বীপত মুঠ কিমানটা দ্বীপ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 24টা বি ইজ দ্য কাৰেক্ট অপশ্যন 10 নম্বৰ প্ৰশ্নটো চাও অভিৰুচি স্পোৰ্টছ ডে ইজ সেলিব্ৰেটেড অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় কিমান তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 3 ছেপ্টেম্বৰ তাৰিখে আৰু 3 ছেপ্টেম্বৰ তাৰিখে কিয় পালন কৰা হয় কাৰণ ভোগেশ্বৰ বড়ো অসমৰ ফাৰ্ষ্ট আছামিজ অৰ্জুনা এৱাৰ্ড উইনাৰ আছিল 1966 চনত লাভ কৰিছিল আৰু তেখেতৰ জন্মদিনটো হৈছে 3 ছেপ্টেম্বৰ আৰু সেই মৰ্মে কি কৰা হয় 3 ছেপ্টেম্বৰ তাৰিখটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু তেখেতেই ফাৰ্ষ্ট আছামিজ যিজনে কি কৰিছিল অৰ্জুনা এৱাৰ্ড লাভ কৰিছিল 1966 চনত 11 নম্বৰ প্ৰশ্ন between which two countries is the Hindenburg International Boundary Line হিন্ডেনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা কোন দুখন দেশৰ মাজত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন সি জাৰ্মানী আৰু পোলেণ্ডৰ মাজত কি আছে হিন্ডেনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাটো আছে ইয়াৰ লগতে এইটো মনত ৰাখিব ইণ্ডিয়া আৰু চাইনাৰ মাজত কি আছে ইণ্ডিয়া আৰু চাইনাৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাটোৰ নাম হ'ল দ্য মেকমোহন লাইন ভেৰি ইম্পৰ্টেণ্ট 12 নম্বৰ প্ৰশ্ন সন্তোষ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট সন্তোষ ট্ৰফি কোনটো খেলৰ লগত জড়িত অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফুটবলৰ লগত কি হয় সন্তোষ ট্ৰফিটো জড়িত হয় 13 নম্বৰ প্ৰশ্নটো চাওঁ নৰকাসুৰা ৱাজ কিল্ড বাই নৰকাসুৰক কোনে হত্যা কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শ্ৰীকৃষ্ণই হত্যা কৰিছিল বলক নেক্সট প্ৰশ্নটোলৈ যাওঁ 14 নম্বৰ প্ৰশ্নটো আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ইণ্ডিয়ান এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক কোন অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সুৰেন্দ্ৰনাথ বেনাৰ্জী বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন মডাৰ্ণ হিষ্ট্ৰীৰ হয় এইটো আৰু ইয়াৰ লগতে বাকীখিনি মনত ৰাখিব সুৰেন্দ্ৰনাথ বেনাৰ্জী এণ্ড আনন্দ মোহন ব'ছ ইন 1876 কি কৰিছিলে দ্য ইণ্ডিয়ান এছ'চিয়েশ্যনটো প্ৰতিষ্ঠা কৰিছিলে কিমান চনত 1876 চনত আৰু কোন আছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দ মোহন 15 নম্বৰ প্ৰশ্নটো চাওঁ হু ৰিচিভড সাহিত্য একাডেমি এৱাৰ্ড ইন 2020 ফৰ আছামিজ লেংগুৱেজ 2022 চনৰ অসমীয়া সাহিত্যৰ বাবে সাহিত্য একাডেমি বঁটা কোনে লাভ কৰিছে অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মনোজ কুমাৰ গোস্বামী তেখেতে 2022 চনত কি কৰিছে অসমীয়া সাহিত্যৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল লগতে বাকীখিনি মনত ৰাখি দিওঁ বাকীখিনি আছে মনোজ কুমাৰ গোস্বামীয়ে কোনটো পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে তেখেতৰ পুথিখনৰ নাম আছিলে ফুল সত্য নামৰ পুথিখনৰ বাবে লাভ কৰিছিলে আৰু প্ৰণৱজ্যোতি ডেকা ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প এই পুথিটোৰ বাবে 2023 চনত প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়াই কি কৰিছে 2023 চনৰ যিটো সাহিত্য একাডেমি বঁটা সেইটো লাভ কৰিছিলে 16 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ উড়ানৰ ফুল ফৰ্ম সম্পূৰ্ণ ৰূপ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উড়ে দেশ কি আম নাগৰিক এ নম্বৰটো শুদ্ধ অপশ্যন এইটো যোৱা পৰীক্ষাটো আহি গৈছিলে 17 নম্বৰ প্ৰশ্ন বাই হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল ডিড দ্য পাৰ্লিয়ামেণ্ট লোৱাৰ দ্য ভোটিং এজ ফ্ৰম 21 to 18 ইয়াৰ্ছ সংবিধানৰ কোনটো সংশোধনীক বিধেয়ক অনুসৰি ভোটাধিকাৰ 21 বছৰৰ পৰা 18 বছৰ কৰা হয় মানে কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ দ্বাৰা আমাৰ যিটো ভোটাৰ এজ আছে সেইটো 21ৰ পৰা 18লৈ অনা হৈছিলে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 61st এমেণ্ডমেণ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট যিটো আছিলে সেইটোৰ দ্বাৰা কি কৰা হৈছিলে আমাৰ ভোটাৰ এজ যিটো আছে সেইটো 21 বছৰৰ পৰা 18 বছৰলৈ অনা হৈছিল 18 নম্বৰ প্ৰশ্নটো চাওঁ দ্য কামাখ্যা ৱাজ ৰিবিল্ড ইন ব্ৰিক্স বাই কুচ কিং নৰনাৰায়ণা ইন নৰনাৰায়ণ ৰজাই ইটাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে কোন চনত শুদ্ধ অপশ্যনটো হ'ব 1565 চনত কি কৰিছিলে নৰনাৰায়ণে পুনৰবাৰ কি কৰিছিলে কামাখ্যা মন্দিৰটো ইটাৰে পুনৰ নিৰ্মাণ কৰিছিলে 19 নম্বৰ প্ৰশ্ন দ্য অনলি হেলিপৰ্ট অফ আছাম ইজ লোকেটেড এট অসমৰ একমাত্ৰ হেলিপৰ্ট ক'ত অৱস্থিত বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মাজুলীত কি আছে অসমৰ একমাত্ৰ হেলিপৰ্টটো আছে 20 নম্বৰ কুৱেশ্যন দ্য আহোম ফাৰ্ষ্ট ইউজ দ্য চাকা ইৰা ডিউৰিং দ্য ৰেইন অফ আহোমে প্ৰথম শতাব্দ ব্যৱহাৰ কৰে শাসনকালত কাৰ শাসনকালত কৰে
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চুহুংমুঙৰ শাসনকালত কি কৰা হয় শকাব্দ শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে 21 নম্বৰ প্ৰশ্ন হুইচ অৰ্গেনাইজেশ্যন হেভ দ্য এইম অফ হেল্থ ফৰ অল এইটো আমি কুৱেশ্যন ৱৰ্ডটো চেণ্টেন্সটো চাই গম পাম হেল্থ ফৰ অল কোনে কৰিব পাৰে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হুৱে কৰিব পাৰে বিশ্ব স্বাস্থ্য সংস্থাই গতিকে বিশ্ব স্বাস্থ্য সংস্থাই কি কৰিছিলে হেল্থ ফৰ অল এই লক্ষ্যটো দিছিলে উদ্দেশ্যটো 22 নম্বৰ প্ৰশ্ন দ্য চেণ্ট্ৰেল ৰাইচ ৰিচাৰ্চ ষ্টেচন ইজ চিটুৱেটেড কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কটকত কি আছে চেণ্ট্ৰেল ৰাইচ ৰিচাৰ্চ ষ্টেচনটো আছে আমাৰ 23 নম্বৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট ছেছন অফ অল আছাম ৰাইট সভা ৱাজ হেল্ড ইন সদৌ অসম ৰাইট সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাটত কি হৈছিলে সদৌ অসম ৰাইট সভাৰ প্ৰথমটো অধিৱেশন অনুষ্ঠিত হৈছিল 24 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ দ্য ৰামায়ণৰ প্ৰথমগৰাকী অসমীয়া অনুবাদক কোন আছিল কোনে কৰিছিলে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মাধৱ কন্দলি তেখেতে কি কৰিছিলে পোনপ্ৰথমবাৰৰ বাবে ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰিছিলে 25 নম্বৰ প্ৰশ্নটো চাওঁ হুইচ অফ দ্য ফলোয়িং ইজ অলছ' নন এজ পিয়লি এক্সপ্ৰেছ নিম্নলিখিত কাক পাইলি এক্সপ্ৰেছ বুলি জনা যায় পাইলি এক্সপ্ৰেছ হ'ব এইটো শুদ্ধ অপশ্যনটো হ'ব পিটি উষা তেখেতক কি হিচাপে জনা যায় পাইলি এক্সপ্ৰেছ বুলিও জনা যায় ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট প্ৰশ্নটো চাওঁ 26 নম্বৰ প্ৰশ্ন হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট টবেকো কাল্টিভেশ্যন ডিউৰিং মোগল ৰুল ইন ইণ্ডিয়া ভাৰতৰ মোগল শাসনৰ সময়ত প্ৰথম ধপাত খেতি ক'ত কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব গুজৰাটৰ কিছুমান ৰিজিয়নত কিছুমান ঠাইত কি কৰা হৈছিলে ধপাতৰ খেতি কৰা হৈছিলে মোগলৰ শাসনকালত 27 নম্বৰ প্ৰশ্নটো চাওঁ হু কল্ড দ্য বৰগীত এজ নবেল নম্বৰ্ছ বৰগীতক কোনে নবেল নম্বৰ বুলি কোনে কৈছিলে আখ্যা দিছিলে বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ বাণীকান্ত কাকতিদেৱে কি কৰিছিলে বৰগীত যিবোৰ আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতবোৰকে বৰগীত বুলি কোৱা আৰু এইবোৰক কি কৰিছিলে ডক্টৰ বাণীকান্ত কাকতিদেৱে কি কৰিছিলে নবেল নম্বৰ্ছ বুলি আখ্যা দিছিলে 28 নম্বৰ প্ৰশ্নটো চাওঁ হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ দ্য পয়েট অফ ফ্ৰেগ্ৰেণ্ট বাটাৰফ্লাই কোনগৰাকী অসমীয়া কবিক সুগন্ধি পখিলাৰ কবি নামেৰে জনা যায় খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো শুদ্ধ অপশ্যনটো হ'ব হীৰেণ ভট্টাচাৰ্য তেখেতক কি বুলি জনা যায় পয়েট অফ ফ্ৰেগ্ৰেণ্ট বাটাৰফ্লাই সুগন্ধি পখিলাৰ কবি বুলি জনা যায় 29 নম্বৰ প্ৰশ্নটো চাওঁ দ্য আছাম কোঅপাৰেটিভ জিউট মিল লিমিটেড ইজ লোকেটেড ইন অসমৰ কোনখন ঠাইত আছাম কোঅপাৰেটিভ জিউট মিল লিমিটেড অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শিলঘাটত কি আছে আছাম কোঅপাৰেটিভ জিউট মিল লিমিটেডটো আছে আজিৰ শেষৰটো প্ৰশ্নটো চাওঁ দ্য আছাম ষ্টেট জু কাম বোটানিকেল গাৰ্ডেন ৱাজ এষ্টাব্লিছ ইন অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 1957 চনত ডি অপশ্যনটো কাৰেক্ট হ'ব